5:02 হ'ল ন 2 মিনিট লেট হৈ গ'ল নমস্কাৰ 13 জন আহিছে 17 জন 20 জন আহিছে হাই দাদা হেল্ল' মঞ্জুস্না বৰা হাই দাদা হেল্ল' হয় হেল্ল' তো আহি আছোঁ আমি সকলো আপোনালোকক জনাইছিলোঁ যে আজি লাইভ আহিম বুলি 5টা বজাত অহা কথা আছিলে 2 মিনিট লেট হৈ গ'ল আৰু কোনে 30 জনে চাই আছে হেল্ল' সকলোকে তো আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমি অতি সোনকালে শকুন্তলাখন আপোনালোকৰ মাজলৈ আগবঢ়াম কাইলৈ নহয় আমি 31 তাৰিখে দিম বুলি প্লেনিং এটা কৰিছোঁ কিন্তু চাই লওঁ যদি প্ৰব্লেম হয় তেতিয়া ফেব্ৰুৱাৰী 1-2 তাৰিখ মানে দিম আৰু তেনেকৈ ভাবিছোঁ মানে স্নেহা আহি গ'ল কি খবৰ হেল্ল' আমাৰ এক্ট্ৰেছ আহিছে 40 জনে চাই আছে হেল্ল' বহুত ভাল লাগে আপোনাৰ অভিনয় থেংক ইউ তুমি ইমান ধুনীয়া দাদা থেংক ইউ হাই দাদা হেল্ল' স্নেহা ৰিকুৱেষ্ট দিছেনে জানো হাই দাদা হাই মানস দা হেল্ল' 47 জনে চাই আছে হেল্ল' তো অতি সোনকালে চাবলৈ পাব আপোনালোকে শকুন্তলা 50 জনে চাই আছে হয়তো পৰহিলৈ পাই যাব 31 জানুৱাৰী নাইবা আপোনালোকে ফেব্ৰুৱাৰী মাহৰ প্ৰথম কেইদিনতে পাই যাব ৰেডি হৈছে কি আমাৰ কালাৰ দিয়া লাগি আছে আমাৰ ঋষি প্ৰকাশ সোনকালে শকুন্তলা লাগে সোনকালে আহি আছে অতি সোনকালে আহি আছে তুমি বহুত কিউট দাদা থেংক ইউ দাদা এক্ট্ৰেছ কোন আছে এক্ট্ৰেছ এতিয়া দেখিবা আমাৰ লাইভত জইন হ'ব লাহেকে 1 তাৰিখে দিবা চাই লওক কি দেখে হয় 42 আপোনাক লগ পাব মন আছে দাদা নিশ্চয় লগ পাম স্নেহা জইন হোৱা নাই নি বাৰু স্নেহাক একচেপ্ট কৰিছো কিন্তু জইন হোৱা নাই তোমাৰ ভইচ বহুত পচন্দ হেজি থেংক ইউ গতিকে আৰু এটা মানে আমাৰ কাৰণে ভাল লগা বিষয় যে কি অসমৰ ভিতৰত প্ৰথমখন চুটি ছবি নেপালী অসমীয়া প্ৰথমখন চুটি ছবি নেপালী সেইটোক লৈ আগতে চুটি ছবি তেনেকুৱা নাছিলে মানে অসমত গতিকে এইখন আমাৰ প্ৰথম কিবা এটা ট্ৰাই কৰিছো নতুনকে আপোনালোকে নতুন এটা সোৱাদ পাব আৰু এনেকুৱা এখন ছবি যিখন আপোনালোকে খুব ডিপ্ৰেশ্যন হলেও চালে মনটো ভাল পাব আৰু খুব সুখত চালেও ভাল লাগিব দুখত চালেও ভাল লাগিব যিকোনো মুহূৰ্ততে আপোনালোকে চাব পৰা এখন চুটি ছবি পৰিয়ালৰ লগত চাব পৰা মাত্ৰ 2-এটা স্লেং আছে যিটো আজিকালি আৰু থাকে আৰু চবতে চবে একচেপ্ট কৰি লয় চবেই চাব পৰা এখন চুটি ছবি দাদা আপোনাৰ ভিডিঅ' কেইটা বহুত ভাল লাগে থেংক ইউ আহি গ'ল হাই কি কৰি আছা পঢ়ি লৈছো লাইভ কৰিবলৈ হয় নি তাকে তোমাৰ নাম্বাৰটো দি আছে হাই হেল্ল' কোন আছে আৰু এয়া ঋষি আছে কালাৰত লাগি আছে দেখাইছো ৰবা কাম চলি আছে আমাৰ ঋষিকেশ ঋষি প্ৰকাশ চৰি হাই আমাৰ লাগি আছো শকুন্তলাৰ কামত খুব সোনকালে চাবলৈ পাব খুব সোনকালে বা তুমি কিবা পঢ়ি আছা নেকি মই এবাৰ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিম দিব বহুতখিনি ঘাত প্ৰতিঘাতৰ পাছত আমি শকুন্তলা ৰেডি কৰিছোগে আৰু কিমান মাহ লাগিলে কৈ দিয়া আমাৰ 6 মাহ লাগি গ'ল গোটেই কামটোত লিখা পা ধৰি 6 মাহ দিন কষ্ট মোৰ দেখিছে চকু চাগে সোমাই থকা দেখিছে নন ষ্টপ 9 দিন হোৱা নাই মই তাৰ পাছতো এটা জছত কামটো কৰি আছো কামটো মানে এটা কৰিয়ে হম এনেকুৱা এটা হেৰি কৰি আছো কামটো ইমোজি লিখি দি
ভইচটো তোমাৰ তাত অহা নাই নেকি? আহিছে চেম ময়ো দি আচ্ছা হাই কেতিয়া আহিব কাৰেণ্টটো গুচি গ'ল নেটৱৰ্ক কৰিলে বেয়া আহিব অফ কৰিলে বেয়া আহিব বেয়া হোৱা নাই ভালে আহিছে সেটা খালি এইটো কাৰেণ্টটো গুচি গ'ল ভিতৰতে দি পেলাই কাৰেণ্টটো গুচি গ'ল বাকী তুমি কোৱা তোমাৰ অভিজ্ঞতা কোৱা কেনেকুৱা শকুন্তলাত কাম কৰি ফাৰ্ষ্ট শ্বৰ্ট ফিল্ম খুব ভাল লাগিলে কৰি আৰু ইমানখিনি টাইম লগতে স্পেণ্ড কৰিলো চবে একো মানে এক্সপিৰিয়েঞ্চ নহলে ফাৰ্ষ্ট টাইম কৰিছো নিচিনা চব বহুত ফ্ৰেণ্ডলি খুব ভাল লাগিলে আশা কৰো চবে যাতে ভাল পায় আৰু চিনেমাখন শকুন্তলাখন অকল তোমাৰে নহয় মানে মোৰ জীৱনত প্ৰথম এডিট কৰিছো সেইটোৱে বহুত বহুত কষ্ট কৰা নতুন বহুত কষ্ট কৰিছে কামটো হৈছে মানে ঋষিকেশেও আগতে কালাৰৰ কাম কৰা নাই বা প্ৰথম কালাৰৰ কাম তাৰ লগতে বহুতে তেনেকে প্ৰথম কাম কৰিছে ভইচ ডাবিং যিগৰাকী দিছে তেওঁ প্ৰথম কৰিছে আছে নেকি জইন চাই আছিলে নেকি লাইভ চাই আছিলে হয় তাই অহা নাই লাইভটো তাই জইন হ'ব পাৰিলে হয় আৰু গুঞ্জন অহা কথা আছিলে আহে নে নাহে জানো বাকী বহুত আশাবাদী মানে শকুন্তলাখনক লৈ যথেষ্ট কষ্ট ছমাহ কষ্টৰ অন্তত শকুন্তলা হৈ উঠিছেগে বুলিয়ে কৈছো আৰু অলপমান কাম আছে কালাৰৰ সেইখিনি আমি আজি ৰাতিৰ ভিতৰতে কৰি উলিয়াম যথেষ্ট কষ্ট হৈছে গোটেই টিমটোৱে যথেষ্ট কষ্ট কৰিছে আৰু মানে খোৱা নাইকিয়া হৈ গৈছে আৰু চবৰে বহুত কষ্ট হৈছে বহুত কষ্ট আমি নন ষ্টপ 3 দিনটো পুৰা নন ষ্টপ মানে নুহুলোৱে বুলি ক'ব লাগিব 3 দিন আমি পুৰা মানে শ্বুটিং কৰোতে গৈছো কন্টিনিউয়াছলি হোৱা নহল কন্টিনিউয়াছলি 3 দিন শ্বুটিং কৰিছো নাইট শ্বুট কেইটা কাৰণে মানে নাইটটো গোটেই নাইট না ফুল নাইট শ্বুট কৰিছো 3 দিন শ্যামন্তিকা আহিছে শ্যামন্তিকা গেট কৰিম ভইচ আৰ্টিষ্ট আমাৰ যিগৰাকী ভইচ দিছে শকুন্তলা ভইচটো যিগৰাকী দিছে অংকুৰ কেতিয়া আহিলা পৰহি আহিল পৰহি আহিলা বাকী ভাল নহয় তোমাৰ ভাল শ্যামন্তিকা আহি গ'ল হাই কি খবৰ হাই কি হ'ল কাৰেণ্ট গ'ল নেকি কাৰেণ্ট গুচি গ'ল দাদা কৈছিল কাৰেণ্টটো কিমান যায় গম পোৱাই আৰু শকুন্তলাই কাৰেণ্ট জ্বলাই দিছে কাৰেণ্টটো জাষ্ট এটা হেৰি কি বুলি কয় সাধাৰণ এটা উদাহৰণহে মানে এইটো বহুত সাধাৰণ এটা উদাহৰণ সামান্যতম মানে ইমানে বাধা বিঘিনি দেখা দিছে ন ক'ব লাগিব মানে বহুতখিনি বুজাব নোৱাৰি বহুতখিনি প্ৰত্যাহ্বানৰ পিছত আমাৰ শকুন্তলা হৈ উঠিছেগে আৰু ফাইনেলি এনে ক'ব লাগিব এতিয়া বাকী স্নেহাই জীৱনত প্ৰথম ড্ৰামা কৰিছে তাই আগতে ডেন্স মিউজিক ভিডিঅ' কৰিছে আগতে মিউজিক ভিডিঅ' আগতে তাই কৰিছে কিন্তু তাইৰ জীৱনত প্ৰথম অভিনয় বুলি ক'বলৈ গ'লে প্ৰথম অভিনয় কৰিছে গতিকে আপোনালোকে মৰম দিব তাইক আৰু লগতে প্ৰথম ভইচৰ ক্ষেত্ৰত প্ৰথম হেৰি হয় নে শ্যামন্তিকা ভইচ ডাবিং আগতে তুমি দিয়া নাই তাইও প্ৰথম এবাৰ ডাবিং দিছে আৰু জীৱনত প্ৰথম মই এডিট কৰিছো এডিট আগতে কৰা নাই আৰু লগতে ঋষিকেশেও প্ৰথম কালাৰ কৰিছে আৰু মিউজিক আমাৰ গুঞ্জনে কৰিছে মিউজিকখিনি বহুত ধুনীয়া কৰিছে কাম
এইটো আৰু এতিয়া কৈ নিদিওঁ গোটেইখিনি যেতিয়া কিবা এটা আপোনালোকে দেখাম চাব তাৰপিছত গম পাব অকমান কিবা এটা আমি দেখাম আপোনালোকক চাই যাওক খালি অকমান ৰ'ব লাগিব অকমান ৰ'ব লাগিব আৰু দুজনমান মানুহ আহি লওক তাৰপিছত দেখাই আছো এতিয়া নেদেখাম Congratulations. ইমান দিন সময় ৰলে আৰু এইকণ সময়ো ৰখক অকমান আমাৰ ফানি কথা এটা কি হ'ল গম পোৱা নাই আজি তুমি লাইভ আহিম কৈছা যে আজিও বৰষুণ আছে নহয় শকুন্তলাৰ নাম ললে বৰষুণ দিবলৈ তাকেতো শকুন্তলা আৰু এটা কথা মানে শকুন্তলাৰ লগত বৰষুণৰ কিবা এটা ডাঙৰ কানেকশ্যন আছে মানে শকুন্তলাৰ নাম ললে মানে বৰষুণটো আহি যায় বৰষুণে আহে জল্দি লাগে শকুন্তলা নিশ্চয় অতি সোনকালে আহিব শকুন্তলা আমাৰ দ্ৰুত গতিত কাম চলি আছে মানে কি হ'ল বহুতখিনি কাম আমি প্ৰথম কৰিছো যিহেতু সেইটো কাৰণে অলপ সময় লৈছে শ্বৰ্ট ফিল্ম কোনে এডিটিং কৰিছে এডিটিং এবাৰ ময়ে কৰিছো জীৱনত প্ৰথম আগতে কৰা নাই কি হৈছে এইটো ৰাইজে জানিব দেখা পালে হেৰি তাই কেনেকে কি চাই নাহিলে কোন চেমন্তিকা আছিলে মানে তাই নেটৱৰ্কটো অলপ খেলি মেলি মনোজ দা তোমাৰ ওচৰত থকা ল'ৰাটোৰ নাম কি ইয়াৰ নাম অংকুৰ দত্ত শকুন্তলা কেতিয়া পাম চাবলৈ খুব সোনকালে নামটো শুনিছে লাইটটো তই সেই লাইটটো দি দিছে তাৰপিছত তোমাৰ মুন্নাই সুধিছে চব সুখ দুখ ধুৱাই দিছা হয় চব সুখ দুখ অকমান আমি চিন্তা দেখাম যিসকল আছে লাইভত দেখিবলৈ পাব অকমান জাষ্ট কিবা এটা দেখাম ইমান আমি দেখাব নোৱাৰো বাৰু এতিয়া আপোনালোকে পৰহিলে পাই যাব মানে এইটো মাহৰ শেষ দিনটোত 31 জানুৱাৰী নাইবা আপোনালোকে 1-2 মানত পাই যাব ন ফেব্ৰুৱাৰী 1-2 মানত পাই যাব আমি এতিয়াও মানে কনফাৰ্ম কৰিব পৰা নাই ভিতৰত আৰু ফেব্ৰুৱাৰী 3 তাৰিখৰ ভিতৰত পাই যাব মানে চাবলৈ এইটো চিন নিদিবা আগৰ চিনটো দিবা যিটো চিন আমি ৰিভিল কৰিছিলো সেইটো চিনটোৱে দিবা চিন থাকিব আকৌ এইটোতো আছে ফলবেক স্নেহা কিবা এটা কৈ আছে এনে এইবোৰ আৰু এটা আমাৰ প্লাছ পইণ্ট এইখনত আছে কি এইখনত নেপালী আৰু অসমীয়া দুটা এই বিষয় দেখুওৱা হৈছে এনেকুৱা অসমত আগতে দেখা নাই ডাঙৰ চিনেমা আছে নাজানো বাৰু সৰু শ্বৰ্ট ফিল্ম মানে দেখা নাই আগতে প্ৰথম কিবা এটা ট্ৰাই কৰিছো নতুন এটা জনাৰ যদি চাই ভাল পায় মানুহে নিশ্চয় আৰু আমাৰ যিসকল সতীৰ্থ আছে তেওঁলোকে বনাব পাৰিব অকমান ৰ'ব দেখাই আছো বুজিছেনে এয়া কোৱেশ্চনটো ন বহুত দেৰি ৰলে আজিলৈকে বহুত দেৰি ৰলে অকমান ৰৈ দিয়ক অকমান চাওক ক্লিপটো এনেই অকমান দেখা হোৱাটছএপত মেছেজ কৰিবা তুমি ইয়াত লাইভত তোমাক মই এতিয়া আমাৰ ছোৱালীজনীক কেনেকুৱা লাগিছে অলপ দেখিব অকমান ময়ো কালাৰ চাবলৈ চালাৰ পাব এক্সাইটেড হৈ আছো এতিয়া কি দেখুৱা অকণমান বেছি হেৰি কাৰেণ্টটো আহিলে ন কাৰেণ্টটো আহিলে নেকি মা আহিলে অকে এড কৰিবানে মোক চৰি দেই ব্ৰ এইটো লাইভত মানে অকল আমি আমাৰ এয়া মানুহকেইটাকে এড কৰিম এইটো লাইভত আমি পাৰ্চনেলকে লাইভ এটা আহিম বাৰু কাইলৈ মই ইউটিউবত লাইভ এটা আহি আছো এইখিনিতে কৈ দিছো আপোনালোকক কাইলৈ মানৱজ্যোতিৰ পৰা যিটো চেনেল আছে মানৱজ্যোতিৰ পৰা MNS বুলি সেই চেনেলতে কাইলৈ ইউটিউবত এটা লাইভ দিম তাত আপোনালোকে আহি যাব যিসকল আছে লাইভত দেখা পাব ভাল তোমাৰ বহুত ধুনীয়া লাগিছে গোটেইটো নেদেখালে হৈ যাব গোটেই চিনটো নালাগে দেখাব
গোটেই চিনটো নালাগে অকমান এইটো নালাগে এখন অকমান আগত যা যিডোখৰ থয় হা অকমান অকমান অকণমান ফুল স্ক্ৰীন কৰি দিবা হা ৰৈ থকা দেখোন অকণমান আগত অকণমান 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 অলপ অলপ বুজিছে অকণ কাটা এই হ'ব দেই ৰ'বা 1 মিনিট বেক কৰি দেখাই আছো ফুল স্ক্ৰীন কৰা অকণমান দেখাইছো হা অকণমান আঁতৰি লাইট অফ কৰা লাইট অফ কৰি লাইট অফ কৰি হ'ল ৰ'বা দেই দিয়া মই কষ্ট ৰ'বা দেই 1 মিনিট হ'ল দেখাইছো হা ফুল স্ক্ৰীন কৰিলা ষ্টাৰ্ট কৰা স্নেহা চাই থাকা ধুনীয়াকে চাবা নেকি গম পাইছো কোনটো চিন আমাৰ চোৱা একসাথ তুমি চাই দিয়া তোমাক দেখাই দিছো আজি মানুহ ভালকে দেখা নাই অকে দেখাই আছো চাই থাকা দেখাইছো দেখো দিয়া 1 মিনিট অকে ষ্টাৰ্ট কৰা হৈছে নে দেখিছা চবে কালাৰটো এতিয়া নেদেখা একজেক্ট অকে দেখিছা নাই নে দিয়া দিছো দেই এতিয়া ভাল কালাৰটো নেদেখা হা চবে ঠিক আছে ইমানকণে দেখাইছো গোটেইখিনি এতিয়া দেখাই দিব নোৱাৰো বাৰু বাকি অকমান সৰু এটা প্ৰমো চবে চাবলৈ পালে লাইভত দেখাই দিব নিজকে কেনেকুৱা দেখিছা ভাল লাগিছে আৰু গান কেইটা কথা ক'বই নালাগে গান কেইটা খুব ধুনীয়া কৰিছে অভিজিতে বহুত ধুনীয়া কৰিছে বহুত ধুনীয়া হৈছে আৰু অভিজিতে বেকগ্ৰাউণ্ড স্কৰিং অভিজিত টিয়নে কৰিছে বহুত ধুনীয়া কৰিছে সি আগতে বেকগ্ৰাউণ্ড স্কৰিং কৰিছে বহুত বেছি অভিজ্ঞতা এটা নাছিলে আমাৰ এখন তাৰ এটা ডাঙৰ অভিজ্ঞতা তাৰ কাৰণে আৰু বহুত মানুহৰ নতুন নতুন অভিজ্ঞতা মানে এইবাৰ সেইটো কাৰণে অলপ কামটো হয়তো মানুহে অকমান কিবা কিবি ভুল ক্ৰুটি থাকি যাব পাৰে আপোনালোকে সেইখিনি হেৰি কৰি ল'ব চাই ল'ব মিউজিক ভিডিঅ' নে কি মিউজিক ভিডিঅ' নহয় শ্বৰ্ট ফিল্ম হয় এখন আৰু চিনছ আছে নে নাই ফানি চিনছৰ কথা মানস দাই ক'ব পিছত ফানি চিনছ খিনি আছে নে নাই সেইটো আপোনালোকে পৰহিলে অলপ সময় উলিয়াব তেতিয়া যেতিয়া সপোনজলাখন চাব 32 মিনিট সময় আপোনালোকে চাব তেতিয়া গম পাই যাব ফানি চিনছ আছে নে নাই চিনেমাখন চালে গম পাব চিনেমাখন চাব লাগিব সেইখিনি জানিবলৈ হ'লে আৰু মোৰ বিশ্বাস আপোনালোকে বহুত বেছি হেৰি নাপালেও চাই মানে বেয়া নাপাব চাগে মেবি নে কি কয় চেনেলটো ক'ত আহিব নামটো কৈ দিয়া চেনেলটোৰ নাম মানসজ্যোতি বৰা MNS বুলি চেনেল এটা আছে শ্ৰীমতী বুলি যিখন শ্বৰ্ট ফিল্ম আপোনালোকে বহুতে চাইছে হয়তো শ্ৰীমতীখন যোনটো চেনেলত আছিলে সেইটো চেনেলতে আছে আমি আকৌ এটা ষ্টৰি ল'ম মই ষ্টৰি এটা লগাই দিম ধুনীয়াকে লিখি ষ্টৰি এটা লগাব ধুনীয়াকে এই ষ্টৰি এটা দিব মই দিম এটা ষ্টৰি আমাৰ টিমৰ সকলোৱে এটা এটা ষ্টৰি দিব আপোনালোকে পাই যাব তাতে মানসজ্যোতি বৰা MNS বুলি সেই চেনেলটোতে আপোনালোকে পাই যাব চাব সকলোৱে ভাল লাগিল হয় নাই তুমি চিনেমাখন চাবা এনেও চাব লাগিব ভাইটি কি হয় তেতিয়াহ'লে মানে চাবই লাগিব আৰু চাব অকল চালে নহ'ব শ্বেয়াৰ কৰিব লাগিব চবে
ধুনীয়াকে শ্বেয়াৰ কৰিব ৰিভিউ দিব লাগিব ৰিভিউ দিব লাগিব কেনেকুৱা পালে চাই আৰু ভুল ক্ৰুটি থাকি যাব পাৰে সেইটো বাৰু একো ডাঙৰ কথা নহয় আপোনালোকে শুধৰাই দিব আপোনালোকে দেখাই দিব ডাইৰেক্ট ক'ব যে এইটো ভুল হৈছে এইটো বেয়া লাগিছে তেতিয়াহে ডাইৰেক্ট ক'ব আকৌ মানে ঠিক কৰিব পাৰিম বন্ধুক আমি আৰু ভাল ভাল কাম কৰিব তেতিয়া পাৰিম মানে চাম মই ক'ত গ'লো এই এছপিটো তুমি মেইন মানুহ এছপি তুমি সুধিছো মই ক'ত চাবা গ'লো চাবা উম, চব চাই থৈছো মানস দাৰ শ্বৰ্ট ফিল্ম এইবাৰ হিৰোইনজনী মেইন থেংক ইউ নিশ্চয় চাম সকলোৱে চাব উম, চাবতো লাগিবই স্নেহা বা লিংকটো দি দিবা হোৱাটছএপত মই দি দিম তোমাক হোৱাটছএপত মেছেজ কৰি এতিয়া বাকী অকল আপোনালোকে অকল এইটোলৈকে আশা নকৰিব যে আমি বনাইছো কাৰণে আমি শ্বেয়াৰ কৰিম এইটো আশাত নাথাকিব আপোনালোকে চাব চাই লৈ ৰৈ নাথাকিব ডাইৰেক্ট শ্বেয়াৰ কৰিব আন দহজনক দেখাব বন্ধু বান্ধৱী আপোনালোকৰ সকলোকে দেখাব মানে আৰু মোৰ বিশ্বাস আপোনালোকে চাই ভাল পাব কেলে কাৰণ আপোনালোকৰ যদি মুডটো বেয়া হৈ থাকে বোলে কাৰোবাৰ বোলে কিবা কিবি ট্ৰেজেডি হৈছে দুখ হৈছে তেতিয়া আপোনালোকে চাই মনটোত অলপ হ'লেও শান্তি পাব 30 মিনিট সময় আধা ঘণ্টা সময় অকমান হ'লেও শান্তি পাব আৰু লগতে আপোনাৰ যদি খুব সুখত আছে তেতিয়াও সুখ পাব দুখত থাকিলেও সুখ পাব সুখত থাকিলেতো বেছিয়ে সুখ পাই যাব সুখত থাকিলে বেছি সুখ পাব মানে সেইটো কথা আৰু তেনেকে বস্তুটো বনোৱাই হৈছে মানে এটা মুড ফ্ৰেছিং এখন ছবি আৰু কি বুলি ক'ব লাগিব এটা কিউটনেছ আছে সেইটো কাৰণে চাম চাবা চবে চাবা নিশ্চয় চাব লাগিব আৰু ৰিকুৱেষ্ট বহুত আহি গ'ল ৰিকুৱেষ্টটো নেদেখুৱা হৈ গ'ল মানে বহুতে ৰিকুৱেষ্ট পঠিয়াই আছে এনেও মানস দাৰ ফিল্ম চাই ভাল লাগে থেংক ইউ আৰু আশা কৰিছো এখন চাবা তোমালোকে শ্বেয়াৰ কৰিবা ধুনীয়াকৈ কেতিয়া আহিব শকুন্তলা আমি 31 জানুৱাৰীৰ দিনা দিম বুলি প্লেনিং এটা কৰিছো আৰু 31 তাৰিখে যদি দিব নোৱাৰো আপোনালোকে 3 ফেব্ৰুৱাৰীৰ ভিতৰতে পাই যাব মানে কি ডেটটো ফিক্স কে কি বুলি কম এতিয়া মানে সেইদিনৰ ভিতৰতে পাই যাব মানে আপোনালোকে এতিয়া আমি কালাৰটো যিহেতু কমপ্লিট কৰিব পৰা নাই সেইটো কাৰণে আৰু যথেষ্ট কষ্ট হৈছে মানে ৰাতি টোপনি ক্ষতি কৰি নিজৰ স্বাস্থ্যটো বহুতখিনি হেৰি হৈছে সেইটো কাৰণে অকমান আৰু ৰেষ্ট লৈ কাম কৰিছো এইদিন 9 দিন মোৰ দুখ হৈছে নন ষ্টপ আমি হোৱাই নাই কামেই কৰি আছো অকল এই ৰাতিপুৱা সময়ত অকমান হওঁ ন ৰাতিপুৱা সময়ত 2 ঘণ্টা হৈছে মাত্ৰ এনেকুৱা কাৰণ আমি কৰিছো বুলি নহয় মানে শিকিছো বুলিহে কৰিছো কামটো এটা মানে আমাৰ এক্সপেৰিমেণ্ট আমাৰ কাৰণে শকুন্তলাখন মোৰ আমনি লাগিছে আছে নেকি অংকুৰ ৰখি থকা নাই দৰ্জাখন খুলি দিয়া আকৌ বুলি লাইভত দিছে মই ৰৈ আমনি লাগিছে গৈ চাম বুলি নাই অতি সোনকালে লাগি আছে ৰখি থাকা বেছিকে অকমান ৱেইট কৰি ৰোৱা থাকিলে মানে সাৰপ্ৰাইজটো বেছি ভাল হয় হয় ৰৈ থাকিলে মুন্না পৰিলো দে আপোনালোকক অকমান দাদা বাকী লাইভত মুন্না দা এছপি যদি জইন হ'ব পাৰা এছপিক লোৱা তুমিও আহি যোৱা লাইভত মুন্না দা আৰু বহুতে ৰিকুৱেষ্ট পঠিয়াই আছে কিন্তু ধৈৰ্যৰ ফল মিঠা হয় নিশ্চয় মিঠা দিবলৈ আমি চেষ্টাই কৰিছো বাকীখিনি আপোনালোকৰ ক'ব লাগিব কেনেকুৱা পাই বোলো অডিয়েন্সে কেনেকুৱা পাই সেইটো আপোনালোকে জানে আৰু মিঠা দিবলৈ কমেন্টত দিলে হ'ল গম পাই যাম মিঠা দিবলৈ চেষ্টা কৰিছো মই কিমান দীঘল হৈছেগে ফিল্মখন তোমাৰ বৰ্তমানলৈকে 34 হৈ আছে 34 মানে 35 মিনিটছৰ ভিতৰত হ'ব আৰু 35 মিনিটছ 37 হ'ব ন 37 মান হৈ যাব আৰু হেৰিটো মানে 37 36 37 হৈ যাব আছে মানে আমি মেইন যিটো মাষ্টাৰ ফাইলটো এডিট নকৰালৈকে ক'ব নোৱাৰিম মানে কথাটো Okay. I don't understand the language. Tell me the name of the language. Assamese. Assamese. We are talking in Assamese. মই পৰিলো চাইকেল চলাই গৈ থাকোতে মানুহ এটা খুন্দা মাৰি দিলো ঠিকে তুমি ঠিকে আছা তো
চাইকেলখন ৰখাই লোৱা লাইভ চাইকেল চাই আমাৰ লাইফ চাই চাইকেল চলাই আছে দিয়া কোনে আৰু মই পাবলৈ সাজু হৈ আছো একদম কমেন্ট দিবা দেই লগালগ শ্বেয়াৰ কৰিবা আৰু এটা কথা তোমালোকে লগালগ কমেণ্ট দিবা চাই লৈ কেনেকুৱা পাইছা লগালগ কমেণ্ট দিবা আৰু লগালগ শ্বেয়াৰ কৰিবা চাই লৈ ৰৈ নাথাকিবা লগালগ শ্বেয়াৰ কৰিবা যাতে বহুত মানুহ মানে পাই ৰৈ আছে জানো বাৰু বহুত মানুহে পায় সেইটোৱে হয় স্নেহা প্ৰথম কাম হ'ব ন শৰ্ট ফিল্মত হয় এখন হয় একদম নাই নেকি ব্ৰ ৰিলিজ ডেট কেতিয়া 31ৰ পৰা 3 ফেব্ৰুৱাৰীৰ ভিতৰতে আহি যাব কোনদিনা আমি আহিব সেইটো মানে চিয়ৰকে আপোনালোকক কোৱা এতিয়াই হ'ব আৰু মই চিয়ৰকে ক'ব পৰা নোৱাৰিম মানে ক'ব আৰু আগদিনাই জনাম বা যিদিনা দিম সেইদিনা ৰাতি মৰ্ণিঙে জনাই দিম মানে গম পাই যাব আপোনালোকে খালি এক্টিভ থাকিব আপোনালোক কেতিয়া আহি যায় সেইটো এতিয়া ক'ব নোৱাৰিম মানে আহি যাব ঘপককে ঋষি ডাঙৰীয়া নেকি চাইডত হয় ঋষি ডাঙৰীয়া হিমাশ্ৰী বা গা বেয়া উঠি পৰিছে বুলি এজন গা বেয়া মানে ঘৰৰ পৰা দাঙি আনিবলগীয়া হৈছে ইয়াত বেজি চেজি লৈ আছে তথাপিও কামত বহাইছো টোপনি ক্ষতি পুৰত কৰিব লাগিব দেই তুমি আহিবা আকৌ শিৱসাগৰ ফালে তোমালোকৰ ঘৰ ক'তনো মই নাজিৰা শিৱসাগৰ ঋষি আমাৰ শৰ্ট ফিল্মত মুন্না দাই দিছে ঋষি মেইনটো একচেপ্ট কৰা ৰবা একচেপ্ট কৰি আছো ঋষি মেইন চং নহয় ব্ৰ এইটো বহুতে চং বুলি ভাবি আছে এইটো চং নহয় এখন শৰ্ট ফিল্ম হয় হা চং নহয় এক্সাম দি যাম দিয়া আহিবা এক্সাম নাই নেকি এক্সাম আছে ঋষি ৰিকুৱেষ্ট একচেপ্ট কৰি আছো কিমান দিনৰ ভিতৰত কমপ্লিট হ'ল বাৰু মানে এখন 5 মাহ শ্বুটিঙতে 5 মাহ গুচি গ'ল আৰু চব মিলাই মিলি আমাৰ 6 মাহ গৈছে চৰি মানে কোনে ৰিকুৱেষ্ট দিছে তেওঁলোকৰ ৰিকুৱেষ্টখিনি অহা নাই মোৰ ইয়াত হা ধৰিব পৰা নাই মানে তোমালোকে শৰ্ট ফিল্ম কৰোতে কেনেকৈ কন্টেক্ট কৰানো এয়া মানসে ক'ব কন্টেক্ট কৰা মানে কিছুমানে ইনষ্টাত মেছেজ কৰে কিছুমানে আপোনাৰ নাম্বাৰ লৈ কন্টেক্ট কৰে কিছুমানে মেইল কৰে আৰু কিছুমানক আমি মেইল কৰো মই স্নেহাক নিজে মেইল কৰিছিলো মানে মই মেইল কৰিছিলা তুমি কৈছিলা বাৰু তুমি মেছেজ কৰিছিলা ইনষ্টাত মেছেজ কৰিছিলো তেতিয়া মানে মেছেজটোত নহয় একচুৱেলি তুমি মেইলটো ৰিপ্লাই কৰিছিলা চাগে পাহৰিছো কেতিয়া আমাৰ নাম্বাৰ পাইছিলো নেকি হয় তোমাৰ লগত মই চিনাকি হোৱা হয়তো 1.5 বছৰমান হৈ গৈছে চাগে মই ক্লাছ 9ত থাকোতে আকৌ কথা পাতিছিলো চিনেমাখনৰ কাৰণে তেতিয়াই পাতিছিলো তাৰপিছত এই ফলোৱাৰ বহুত বাঢ়িলে শ্যামনিকা ৰিকুৱেষ্টটো তোমাৰ একচেপ্ট কৰিব পৰা নাই এক্সামলৈ পঢ়িছা নে হয় পঢ়িছো আকৌ বাকী ঋষিয়ে কিবা এটা ক'ব আমাৰ ঋষি কিবা এটা কোৱা কিবা এষাৰ কি ক'ম মই মানে ছবিখনক লৈ তুমি কিমান আশাবাদী ছবিখনত তুমি কেমেৰা কাম কৰিছা আৰু আশাবাদী মানে আগতো তুমি বহুত কাম কৰিছা বহুতখিনি অভিজ্ঞতা আছে তোমাৰ কিন্তু তথাপিও এটা প্ৰফেচনেল কাম হিচাপে কিবা এটাত মানে প্ৰথম কৰিছা কেমেৰা কাম তো কেনেকুৱা অভিজ্ঞতা তোমাৰ ফালৰ পৰা তুমিও প্ৰথম মানে ভাল মানে ভাল বাকী ছবিখন তোমাৰ মতে ৰাইজে কেনেকুৱা পাব লাগে ৰাইজে ভাল পাব চাব সকলোৱে হয় নাই ছবিখনত এনেকুৱা কি এটা বস্তু আছে মই ইণ্টাৰভিউ লোৱা দি লৈছো দেই ছবিখনত এনেকুৱা এটা কি বস্তু আছে যিটো বস্তু ৰাইজে চাই ভাল পাব কিউটনেছ একেষাৰতে কৰিছে কিউটনেছ বেয়া আল্টিমেট লেভেলত কিউটনেছ এটা আছে মানে সেই বস্তুটোৰ কাৰণে অলপ হয়তো মানে ভাল পাব পাৰে কিউটনেছটোৰ কাৰণে বেলেগ কিউটনেছ এইটো মানে এইটো মানে মানুহকেইজনৰ কেৰেক্টাৰ কেইটা আৰু লগতে আৰু মানে চবকে ক'ব লাগিব বিশেষকে আমাৰ যিমানখিনি মানুহে কাম কৰিছে
চবকে ক'ব লাগিব। যিমানখিনি টিমটোত আছে গোটেই মানুহখিনিয়ে যথেষ্ট কষ্ট কৰিছে। অকল 2-3জনৰ নাম ললে হয়তো ভুল হ'ব, আমি কৈ শেষ কৰিব নোৱাৰিম মানে। আৰু তেওঁলোকক ধন্যবাদ জনাই শেষ নহব মানে। আৰু স্পেচিয়েলি থেংকছ গুঞ্জন গুঞ্জনটো ক'বই লাগিব, অভিজিত। অভিজিত। আৰু মিউজিকে যিটো মানে এটা ভাইব দিছে সেইটো ক'ব লাগিব, মানে গুঞ্জনে যথেষ্ট music ধুনীয়া। কৰিছে। গুঞ্জন আহিম কৈছিলে লাইভত, হয়তো তেওঁ অলপ ব্যস্ত আছে। ই মোক অথনি মেছেজ কৰিছিলে গুঞ্জনে লাইভত আহিম বুলি নিজে কৈছিলে। তো তাৰ কথা ক'ব লাগিব, যথেষ্ট ধুনীয়া কাম কৰিছে। নতুন বুলি কৈছো আৰু ই আগৰ পৰা কৰিছিলে যদিও তাৰ নামটো লাহে লাহে উঠিছে, মানে মানুহে চিনি পোৱা হৈছে গুঞ্জনক। তাৰ কাম ক'ব লাগিব মানে, বহুত ধুনীয়া কাম কৰিছে সি। আৰু লগতে অভিজিতৰ কথা ক'ব লাগিব। অভিজিতে বেকগ্ৰাউণ্ড স্কৰিংটোতো কৰিছে, লগতে আপোনাৰ কিদৰে পাহৰো যিটো গান যথেষ্ট ধুনীয়া হৈছে। বহুতে এতিয়া দেখিছো ৰিংটন হেলটিনো দি থৈছে। আমাৰ অংকুৰে দি থৈছে, বেলেগ নিদিলো। ভাল লাগিছে সেইটো কাৰণে। ইমান আপোনালোকে আদৰি লৈছে, ইমান মৰম দিছে, আৰু বেছি মৰম দিয়ক, ছবিখনক বেছি মৰম দিয়ক, মানে সেইটোৱে লাগে। ছবিখনক দিলে আমি পামেই। ছবিখনত সেইটোৱে আৰু আমি গম পামেই ন। হয় নাই স্নেহা? পাম। মানস দা চাহ খাই ল'বা। কি চাহ খালা নাই? চাহ খালো দেই, আমি কফি খালো। হেল্ল'। অহা নাই এতিয়ালৈকে ফিল্মখন, আহিব আৰু খুব জল্দি। জল্দি আহি আছে। হয়তো আপোনালোকে 31 জানুৱাৰীত পাই যাব, নহলে বা কৈ আছো একেটাই। অহা ফিল্মখন অহা দিনাখনি আমি এটা লাইভ আহিম নেকি? অহা দিনাখনি এটা লাইভ আহিম বাৰু আমি সকলো। 31 জানুৱাৰীত নহলে ফেব্ৰুৱাৰী 3 তাৰিখৰ ভিতৰত। চোৱা ৰিকুৱেষ্ট পঠাই থৈছো। ৰিকুৱেষ্ট পঠাইছে মানে মোৰ ইয়াত ৰিকুৱেষ্টখিনি অহা নাই একচুৱেলি। ৰিকুৱেষ্ট টু জইন, ইউ হেভ নো ৰিকুৱেষ্ট এনেকে দেখাই আছে। স্নেহাই একচেপ্ট কৰিব পাৰিবা নেকি? মোৰ ইয়াত ৰিকুৱেষ্টখিনি দেখুৱা নাই নহয়। মোৰ ইয়াতো দেখুৱা নাই ৰিকুৱেষ্ট। তোমাৰ তাত নেদেখাইতো? তুমি ষ্টাৰ্ট কৰিছিলা যে, সেইকাৰণে মোৰ ইয়াত নাহে। নাই, মোৰ ইয়াত মানে আৰু ল'ব পৰা হোৱা নাই মানে ৰিকুৱেষ্ট টু জইন এনেকে। তাই যে কাটি দিলে, শ্যামন্তিকে কাটি দিয়াৰ পিছত প্ৰব্লেমটো দেখাই দিলে মানে। ফটকে মানুহ আঁতৰি গলে আকৌ ৰিকুৱেষ্টটো জইন কৰিব নোৱাৰি। আৰু এইখিনিতে সকলোকে ধন্যবাদ। আপোনালোকে ইমান ধুনীয়াকে লাইভটো চাই আছে, ইমান ধুনীয়াকে সঁহাৰি দিছে। আৰু এনেকে লাইভত সঁহাৰি দিলে নহব, আপোনালোকে ফিল্মখনটো যথেষ্ট মৰম দিব বুলি মই আশা কৰিছো। আৰু অকল মই নহয় মানে, আমাৰ গোটেই টিমটোৱে আমি আশা কৰিছো। আৰু মানস তুমি পঠাই দিয়া এছপিক। এছপি আমাৰ ঘৰলৈকে গুচি আহা। লগত চাব। মোৰ ডাটা খতম হৈ থাকিলে একো নাই, আকৌ পাছত ভালকে লাইভ আহিম। এই ক্লিপ কোনটো সোমাই আছে? এই ক্লিপটো ক'ৰ সোমাল? এই ক্লিপ সোমাই আছে। জুম ক্লিপটো কোনটো? মই ৰীল বনাই আছিলো অকমান আগত। এই ক্লিপটো চিলেকচনটো কৰি দিম। এই ক্লিপটো ক'ত আছে কৈছা? তুমি নেপালী নেকি? নহয়, মই অসমীয়া হয়। ধুনীয়া ভাই ৰখি আছো চাবলৈ। নিশ্চয় ৰখি থাকা, আহি আছে অতি সোনকালে। ধৈৰ্যৰ ফল মিঠা। ধুনীয়া ভাই ৰখি আছো চাবলৈ। তুমি নেপালী নেকি? নেপালী হয়নে নহয় এখনত আপোনালোকে দেখিবলৈ পাব আৰু। তোমাৰ নাম কি? মোৰ নাম স্নেহা ৰাজখোৱা। স্নেহা খবৰ ভালনে? ভাল। অন দ্য ৱে। আহা। উইদাউট মেকআপত উইদাউট মেকআপত চিনেমাখনত চাবলৈ পাব। উইদাউট মেকআপত গোটেই ফিল্মখনে দেখিব গোটেই আপোনালোকে। ফিল্মখনত रील्सों विदाउट मेकअप बनाओ आप नेपाल से हो क्या? नेपाल से नहीं भाई, असम से हूँ। नेपाल लेकिन के ये जो आसपास। फिल्म आने वाला है, हाँ नेपाल के आसपास, और ये जो फिल्म आने वाला है वो असमिस और नेपाली मिक्स है। শকুন্তলা কেতিয়া আহিব? ৰৈ ৰৈ লাগিছে। আৰু অকমান দিন ৰৈ দিয়া, আৰু ইমান দিন ৰখিছা অকমান যেতিয়া। টাইম আৰু ইমান দিন ৰখালে 2-3 দিন ৰ'ব পাৰিবা। 2-3 দিন ৰখি দিয়া। মাজত মাত্ৰ 2 বা 3টা দিন ৰোৱা। আৰু
ভবা মতে পোৱা নে নোপোৱা সেইটো নাজানো, কিন্তু যিমান পাৰো আমি চেষ্টা কৰিছো। আমি মাত্ৰ চেষ্টাহে কৰিব পাৰো, বাকী তোমালোকে আদৰি লোৱাটো তোমালোকৰ ওপৰত, মৰম দিয়াটো তোমালোকৰ ওপৰত কথা, মানে কিমান মৰম দিয়া কি কথা। দাদা তোমাৰ কিছুমান শ্বৰ্ট ফিল্ম মোক কন্দুৱাই দিয়ে, হয় নেকি? এইখনতো অলপ চলপ কান্দিবা চাগে, হ'লেও হাঁহিবলৈ পাবা মানে, ইমান আৰু দুখৰ নহয় মানে। আৰু বহুতে কৈ থাকে ন আমাৰ ফিল্ম বহুত দুখৰ, কান্দি যাওঁ চাই। এইখনত কিবা এটা পাবা ইউনিক। নেহা চিংগল নে কমিটেড? মই চিংগল। এইটো তাই ইয়াতে ক'ব পৰা অৱস্থাত নাই মানে। খালি মই এতিয়া আৰু বেছি ৰিভিল কৰিব নোৱাৰো কিয় কমিটেড হয় নে চিংগল হয়, আৰু ইয়াতকৈ বেছি ক'ব নোৱাৰো আৰু। কিমান মান এছপিৰা হ'ব? কিমান মিনিটছ মান হ'ব ফিল্মখন? মেক্সিমাম 40 মিনিটছ হয় নে? চব এডিট মেক্সিমাম 40 মিনিটছ ইমান মানৰ ভিতৰতে হ'ব। এইটো এতিয়াই আপোনালোকক চিয়ৰকে কৈ দিব নোৱাৰো মানে, চিয়ৰকে ডেটটো ক'ব নোৱাৰো, চিয়ৰকে আপোনালোকক ডিউৰেশ্যনটো ক'ব নোৱাৰো। কালাৰটো বেয়া হ'ল ন, অলপমান চাবা অকমান পিছলৈ নিয়ে। মই এতিয়া পটাপটি কাম নকৰো দেই। নতুনকে কাম লৈছেহে, এতিয়া এনেকে হলে আকৌ শকুন্তলা এখন চোৱাৰ পিছত একো নাথাকিবই বাকী, মানে সিমানে কলো আৰু। নে কি কয়? শকুন্তলাখন চোৱাৰ পিছত বাকী নাথাকিবই মানে একো নাথাকিব। মইতো একেবাৰে এৰি দিম আৰু দেই। ৰিকুৱেষ্ট মই একচেপ্ট কৰিব পৰা নাই, চৰি। মানে কি হ'ল ইয়াত আপোনালোকৰ মই ৰিকুৱেষ্টত গ'লে ৰিকুৱেষ্ট ইয়ালৈ আহি আছে, কিন্তু ৰিকুৱেষ্ট টু জইন ইউ হেভ ন' ৰিকুৱেষ্ট এনেকে দেখাই আছে। ইউ ন' নেপালী পোষ্টাৰখন দিবা মোক। মই নেপালী অকমান ৱৰ্ডছে জানো, গোটেইখিনি নাজানো। কিন্তু পোষ্টাৰখন দিবা। মই তোমাক পোষ্টাৰখন মেছেজ কৰি দিম। গাইজ সকলোৱে আমাৰ শ্বৰ্ট ফিল্মখন মৰমেৰে আঁকোৱালি ল'ব দেই, নিশ্চয়। বিয়াখন পাতি ল'ম আকৌ, হয় নেকি? ময়ো পঠাই আছো চোৱা, তোমাৰ ৰিকুৱেষ্ট কাৰো অহা নাই মানে মোৰ ইয়ালৈ, ন' ৰিকুৱেষ্ট বুলি দেখাই আছে চবৰে। কিবা হৈ গ'ল চাগে মেলি। স্নেহাই কিয় ইমান দিন হ'ল ইউটিউবত মিনি ব্লগ নাই দিয়া? মিনি ব্লগ দিছে, মিনি ব্লগ চাব। 3 দিন মানৰ আগত দিছো, মই শকুন্তলাখনৰ BTS শ্বেয়াৰ কৰিছিলো, তাতো চাব, তাতো অকণ কিবা কিবি গম পাব আৰু ফিল্মখনৰ কথা। শকুন্তলাখন চাই ল'ব আগত, তাৰপিছত চাব, আৰু তেতিয়া বেছি আমেজ পাব চাই। বহুত আছে চাবলে, শকুন্তলাখন চালে একদম গোটেইখিনি গম পাব যে কি হয়। আমাৰ ছেকেণ্ড চেনেলটো আছে, মানস এক্সট্ৰা চেনেলটোত এটা বিহাইণ্ড দা চিন দেখিবলৈ পাব। ফিল্মখন ৰিলিজ হোৱাৰ লগে লগে আমি দিম। স্নেহাক বোলে ফল' বেক দিব কোৱা, নিশ্চয় তাই কৈছো, তাই শুনি আছে আৰু পাই আছে। দেখি আছো, চাই আছো, মই স্ক্ৰীনশ্বট মাৰি গৈ আছো ৰবা। শকুন্তলা ষ্টৰি চবে শ্বেয়াৰ কৰিবা যিমান পাৰা। নাইবা এৰেঞ্জ মেৰেজ কৰাম, লাভ মেৰেজ কৰিব নিদিওঁ বোলে। হাই হেল্ল', জানো কোন এজন, কোনে চাই দিব? ধুনীয়া লাগিছে চোন আজি। হাই হেল্ল', থেংক ইউ প্ৰাপ্তি। হাই নাইস টু সি ইউ অল, জাস্ট থেংক ইউ। বাকী আমাৰ মনিটৰ হিচাপে আছে আমাৰ অংকুৰে কালাৰ খিনি চাই আছে। ৰেগুলাৰ দিবা। ৰেগুলাৰ এই এতিয়া এক্সাম আছে সেইকাৰণে দিয়া নাই, এক্সামৰ পিছত দিব, হয় নাই? এক্সামৰ পিছত সৰস্বতী পূজাত আহিব চাগে ব্লগ। আমাৰ এইটো কাম প্ৰথম কৰিছো যিহেতু, এইটো কাম কৰি চাওঁ, তাৰপিছত আমি ভাল পালে আৰু কণ্টিনিউচলি কাম অলপ কৰিম, ভাল পাব আপোনালোকে চাই। তেতিয়া যদি বণ্ডিংটো ভাল পায় নে কি কোৱা স্নেহা? সব অডিয়েন্সৰ ওপৰত কথা, তেওঁলোকে অডিয়েন্সৰ ওপৰত ডিপেণ্ড কৰে। এইটো হোৱাইটটো অলপ কাটা, ইমানটো অৰিজিনেলটো ইমানটো স্কুলটো অলপমান কিমান কাটিম দিছা নাই? পুৰা এইটো মাজত আছিলে, দিছা নাই? বহুত হেৰি হৈ গৈছে। ফায়াৰ মানস হোৱাইটটো কমাই দিলে মুখৰ কালাই নাহিব।
ব্লেক দি দিলে আৰু মৰম লগা ভণ্টিজনী গ'লে মৰম লগা ভণ্টি আচ্ছা মোকো দিবাচোন ফলো বেক ইনষ্টাগ্ৰামত ঠিক আছে ঠিক আছে তোমাৰো কথা পাতিছিলো নেকি এইটো আগত ধৰি একেটাই বেক চাইডটো অলপ বাৰ্ণ মাৰিলে ন বহুত বেছিকে বাৰ্ণ মাৰিলে তো অলপমান হেৰিটো বঢ়াই দিবা কণ্ট্ৰাষ্টটো অলপমান কণ্ট্ৰাষ্টটো বঢ়াব লাগিব কণ্ট্ৰাষ্টটো বেছিকে দি হাঁহিটো বহুত কিউট হয় থেংক ইউ পিংকি গগৈ মোৰ হাঁহিটো কিউট বুলি ক'লে হাঁহিও দিছে কি উঠিছে হাঁহিটো কিউট বুলি ক'লে হাঁহিও দিছে মানসৰ হাঁহিটো ঋষিয়ে ক'ব মোৰ হাঁহিটো কেনেকুৱা সেইটো ওলাই আছে সেইটো এতিয়া ওলোৱা হাঁহিটো ওলাই আছে হয় হেল্ল' গুড ইভিনিং মুন্নাই ভাই আছে নেকি মুন্না ভাই হেৰি এড কৰিব পৰা নাই ছোৱালীজনী দিছে মানুহ লৈ লোৱা ছোৱালীজনী দিছে মানস দা লৈ লোৱা কোন হয় বুজা নাই মোক কি কৈছা মই বুজি নাপালো গুড নাইট অকে কোনোবাই কৈছে কৰিব পৰা নাই দেই চৰি মিউজিক এটা লগাই থোৱা হাই দাদা হাই লং টাইম অলপমান লগাই থোৱা অলপমান লগাই থোৱা অকল ভইচটো দিয়া কাটি পালো মোৰ দুখ আহিছিলা কাটি পালো লাগিলে চবে তোমাক এড কৰিব পৰা নাই ৰবা মোৰ ইয়াতো এড কৰিব পৰাই নাই মানে একদম এড কৰিব পৰা নাই মোৰ দুখ লাগিল মোক পাহৰিলে চবে মই কাকো পাহৰা নাই কিন্তু কাকো পাহৰা নাই একচুৱেলি কাকো এড কৰিব পৰা নাই সেইটোৱে বেয়া লাগিছে আৰু কি হৈ গ'ল নাজানো তুমি নিজে কাটি দিলা মানে সেইটো কাৰণে এড কৰিব নোৱাৰিলো এইটো কালাৰ বহি আছে ন এইখিনি কালাৰ বহি আছে অতি সোনকালে আহি আছে আৰু চাবলৈ পাব ইমান দিন ৰ'ব যেতিয়া অলপ দিন ৰৈ দিয়ক আৰু দুদিন থেংক ইউ ইমান দূৰৰ পৰা যে চাই আছা সেইটোৱে বহুত ঠিকে ক্লিপটো অঁতাব লাগিব এইবাৰ ক্লিপটো অঁতাব লাগিব দৰঙৰ পৰা চাই আছো হাই লুকিং গ্ৰেট ইন স্ক্ৰীন থেংক ইউ oh my god বঢ়িয়া ভাল লাগিব চাবা দেই অলপ বহাই দিলে হ'ব ন
অলপমান ভইচটো শুনি যাওক হয় নেপালী মানুহটো ভাল লাগে মোৰ মাও নেপালী আছিল হয় নেকি মই নেপালী যদি অসমীয়া বেছি কওঁ আপোনালোকে কোনে কোনে নেপালী ভাষা জানে কওকচোন মোৰ ঘৰত ককা দেউতা মই আৰু আইতা অ এইটো অলপ কাটিব লাগিব দেই বেছি ডাঙৰ হৈছে ন কৈ দিয়া না যেনে মোৰ মাও নেপালী আছিল মোৰ মাও নেপালীত নাই অলপমান কাটিব মই তোমালোকৰ ফালে নাহিলো আকৌ এইটো মানে দিব এই ব'লা মোৰ মাও নেপালী আছিল অলপমান কাটা এইটো টুইষ্টটো দিন দিবা আকৌ ভইচত এই দিয়া বুজা নাই টুইষ্টটো নাৰাখিব পাৰে লাইভ এটা আহিব স্নেহা দেখে স্নেহা বাকে চাব মন আছে দেই মানুহ যদি চিন্তা পাওঁ অ স্নেহা বাকে চোৱা এবাৰ বাৰু তুমিতো জানা বাংলা ভাষা চলৰে দিছে তুমি ইয়াত দিবা কিবা কামত বাকী স্নেহা আৰু কিবা কবা নে এটাই কওক চাওক ভালকে চবে শ্বেয়াৰ অ অ যদি ভুল হৈছে সেইবোৰ যাতে ভালকে দেখাই যাতে আকৌ পাছলৈ যদি নহলে তুমি মোক চাইজ যাতে নকৰে আৰু ভুলটো ভালকে হয় আৰু যদি কিবা ভুল হৈছে আৰু বাকী যদি ভুল কৰিছো কিবা যদি ভুল হৈছে আপোনালোকে বিতৰ্ক নকৰিব আৰু চাব প্ৰথমবাৰ কৰিছে যিহেতু ময়ো প্ৰথম কৰিছো তাৰপৰা বহুতখিনি মানুহ অন স্ক্ৰীন অফ স্ক্ৰীন বহুত মানুহে কষ্ট কৰিছে তো কিবা যদি ভুল তাৰ মাজত থাকিও গৈছে দেন ভালকে ক'ব ক্ৰিটিচাইজ নকৰিব সেইটোৱে আৰু সিমানে কথা বাকী ক'লোৱে ক'বলগীয়া খিনি আৰু লাষ্ট এবাৰ কৈছো আপোনালোকক যে কেতিয়া আহিব সুধি আছে যদি কমপ্লিট হয়গে কালাৰ আজি ৰাতিটো চাওঁ কিমান দেৰি কৰিব পাৰো যদি কমপ্লিট কৰিব পাৰো দেন আজি যদি কালাৰ কমপ্লিট কৰিব পাৰো দেন পাই যাব আপোনালোকে পৰহিলে 31 জানুৱাৰীত পাই যাব মেডাম এফি ন মেডাম এফি দিনাই পাই যাব আপোনালোকে আমি 4টা বজাত দিম 4 PM পাই যাব আপোনালোকে আৰু যদি সেইদিনা দিব নোৱাৰো দেন আপোনালোকে 1 তাৰিখ বা 2 তাৰিখে পাই যাব মানে 3 ফেব্ৰুৱাৰীৰ ভিতৰতে আপোনালোকে এখন পাই যাব আৰু চেনেলটো ভিজিট কৰি থাকিব কেতিয়া আহি যায় কোনো ক'ব নোৱাৰে মাত্ৰ টাইমটো কৈ দিছো টাইমটো আমি আপোনাৰ 4 PM সদায় আমাৰ ছবিবোৰ সদায় 4 PM পায় সিমান টাইমত আমি সদায় দিওঁ অকমান 2-1 মিনিট দেৰি হয় বাৰু সেইটো একো নাই সিমান টাইমতে আমি দিওঁ সিমান টাইমতে আপোনালোকে ভিজিট কৰি থাকিব সদায় পাই যাব আৰু চাব চোৱাৰ লগতে সকলোকে শ্বেয়াৰ কৰিব ইমানখিনি আছিলে কথা আৰু স্নেহাই কিবা কবা নেকি নাই অকল সেইটোৱে শ্বেয়াৰ কৰিব চাব আৰু যাতে ভাল ভাল কমেন্ট দিয়ে যাতে চবে এনকাৰেজমেন্ট পায় ভাল কাম কৰি যাবলৈ হয় দৰ্শকৰ কোৱা আমি যিমান কষ্ট কৰিব কৰিলো এতিয়া বাকীখিনি যিমান যি হয় আপোনালোকে চাইহে গম পাব তো একদম মিছ নকৰিব চাবলে আমিতো আপডেটছ দি থাকিম বাৰু কেতিয়া হ'বগে কি হ'ব খালি চাই থাকিব আৰু এইকেইদিনতে বাকী মোৰ 90% ফিনিশ এম ওকে হেৰি মানে কথাটো হ'ল কি আৰু লগতে ভয় এটা কিয় হৈছে আমাৰ নতুন কিবা এটা কাম কৰিছো নতুন কিবা এটা নতুন ট্ৰাই কৰিছো মানে সকলো আজিকালি দেখিছে শৰ্ট ফিল্মবোৰ চব একধেমীয়া মানে একে টাইপৰ শৰ্ট ফিল্ম ওলাইছে গোটেই সেই একধেমীয়া যিটো ধাৰা সেই ধাৰাটোক অলপ সলনি কৰি বেলেগ কিবা এটা কৰিব ট্ৰাই কৰিছো আৰু আমাৰ এনেকুৱা এটা ধাৰা আগত মধুবালাখনে আনিছিলে মধুবালাখনৰ পিছত আমাৰ কম্বিনেশ্যন ফিল্ম বুলিবলৈ দ্বিতীয়খন এখন শকুন্তলা দুইখন এজনী ছোৱালী নামতে হৈছে আৰু গতিকে যিদৰে আপোনালোকে মৰম দিছিলে শ্ৰীমতীক মধুবালাক
আৰু বাকীখিনি প্ৰজেক্টত তাতকেও বেছি মৰম দিয়ক আৰু তাতকে বেছি আশাবাদী মানে বহুতখিনি প্ৰত্যাহ্বানৰ পিছত যিহেতু কামটো কৰিছো সেইবাবে আৰু ক'বলগীয়া নাই তেনেকে এতিয়া কিবা ক'বা নে মই কি কম বাকী লাষ্ট কিবা এষাৰ কোৱা তুমি সেইটোৱে সকলোৱে মৰম দিব চাব হয় নাই স্নেহা চাব একচুৱেলি কথাটো কি হ'ল আমি লাইভত তেনেকে আহি নাথাকো আৰু লাইভত তেনেকে কথা কোৱাৰ একো অভিজ্ঞতা নাই বিশেষ সেইকাৰণে মানে অলপমান নাৰ্ভাছ হওঁ বাৰু তথাপিও ভয় সংশয় চব পাহৰি লাইভটো আহিছো আৰু তেনেকে বাৰু বাকী একো নকওঁ তেতিয়া আজিলে বাই বাই নে কি কোৱা স্নেহা আমি আৰু আপডেটছ দি থাকিম ইনষ্টা ষ্টৰী চাই থাকিব চবে চাই থাকিব হ'ব সেয়াই ঠিক আছে বাই বাই তেতিয়া বাই বাই সকলোকে আকৌ লগ পাম অতি সোনকালে লগ পাই আছো আমি একেলগে আহি আছো